মোৰ ইয়াতে 5 months মানহে হৈছে মানুহে কৈ থাকে ৰুক্মিণী গাঁৱত বহুত পানী হয় পাৰিবি জানো কিন্তু এতিয়া মই ফিল কৰিছো মানে কিমানটো লেভেলত পানী যায় মহানগৰীৰ বানপানীৰ কথা যেতিয়া আমি উল্লেখ কৰি আহি আছোঁ দুৰ্ঘটনাৰ কথা উল্লেখ কৰি আহিছোঁ বাইকসমূহৰ ষ্টাৰ্ট বন্ধ হৈ যায় মানুহ আগবাঢ়ি যাব নোৱাৰে যান জঁটৰ সমস্যা দেখুৱাইছোঁ কিন্তু মোৰ সৈতে এগৰাকী যুৱতী আছে তেখেতৰ সমস্যাটো কি আমি এই মুহূৰ্তত দেখুৱাম যে তেখেতৰ বাও ভৰিখনত পৰি বানপানীৰ বাবে ৰাজপথৰ অংশ তেখেতে দেখিবলৈ পোৱা নাই য'ত তেখেতে পিছল খাই পৰিছে আৰু পিছল খাই পৰাৰ পিছতে তেখেতে দুৰ্ঘটনাত পতিত হৈ এইদৰে আচলতে দোকান এখন আমি চিৰিত বহি লৈছোঁ আৰু চিৰিত বহি তেখেতে আগুৱাই যাব পৰা নাই কাৰণ এই বানপানীৰ বাবে ৰাজপথ দেখিব নোৱাৰা হৈছে আৰু ৰাজপথ দেখিব নোৱাৰাৰ বাবে ৰাজপথ নে সেয়া ফুটপাথ কোনো ধৰিব পৰা নাই একে অৱস্থা তেখেতৰ লগতো হৈছে মই পোনপ্ৰথমে আপোনাৰ নামটো সুধি ল'ব বিচাৰিছোঁ আপুনি ক'ত কাম কৰে আপোনালৈকে কৈ আছে হয় মোৰ নাম অংকিতা ফুকন মই ইয়াতে এটা থেৰাপি চেণ্টাৰ আছে আমাৰ ডেভেলপমেণ্টেল থেৰাপিষ্ট হিচাপে কাম কৰি আছোঁ তাতে আপুনি তাতে গৈ আছিল হয় মই তাতে গৈ আছিলোঁ ক'ৰ পৰা আহি আছিল আপুনি মোৰ ইয়াতে ৰুক্মিণী গাঁৱত হয় অলপ আগলৈ হয় মোৰ তাতে ৰাস্তাত পানী নাছিলে কিন্তু সেইকণ ৰাস্তাত পানী নাছিলে তাৰপিছত আহি থাকোঁতে মানে এই পেট্ৰল পাম্পটোৰ ওচৰতে চাগে ড্ৰেইন আছিলে মই ইয়াতে ইমান গম নাপাওঁ বাৰু মই নতুনেই হয় তাতে মানে মই পৰি গ'লোঁ আৰু মানে তেতিয়া সেইটো টাইমত হেল্প কৰিবৰ কাৰণেও কোনো নাছিলে কাৰণ চবেইতো নিজক লৈ অলপ হেৰি থাকে আৰু খুব মানে গাড়ীবোৰ ইমান স্পীডত আহি আছে মই মানে উঠি ফোনটো মোৰ হাতত আছিলে মানে মই জাষ্ট ফোনটোহে ৰখাব পাৰিছোঁ টাইপ গোটেই মোৰ কাপোৰ তিতি গৈছে তাৰপৰা অলপ দুখ পালোঁ ভালকৈ মানে উপায় নাই আৰু এতিয়া আহিবতো লাগিব নিজৰ জবৰ কাৰণে আপুনি ভাড়া থাকে হয় মই পিজিত থাকোঁ হয় গুৱাহাটীৰ পানী কেতিয়াৰ পৰা দেখি আহিছে মোৰ ইয়াতে 5 months মানহে হৈছে কিন্তু এতিয়া মানে মই এনেকুৱা বুলি ভবা নাছিলোঁ আগতে এতিয়া মই গম পাইছোঁ যে কেনেকুৱা হয় মানুহে কৈ থাকে ৰুক্মিণী গাঁৱত বহুত পানী হয় পাৰিবি জানো কিন্তু এতিয়া মই ফিল কৰিছোঁ মানে কিমানটো লেভেলত পানী যায় এই এতিয়ালৈকে আপুনি ভৰিখনত দোকানসমূহ বন্ধ হৈ আছে ফাৰ্মাচীসমূহ বন্ধ হৈ আছে কি ব্যৱস্থা ল'ম বুলি ভাবিছে এতিয়াতো চাগে চাই লওঁ কি হয় কাৰণ দোকানটো এতিয়া খুলিছে দাদাই কৈছে ডেটল আছে বুলি পাম চাগে লগাব লাগিব আৰু এখন নাও আমি দেখিবলৈ পোৱা নাই আপুনি হয়তো নাও এখন থাকিলে ৰাবাৰ বোট থাকিলে আপুনি উঠি আপোনাৰ তাৰ চেম্বাৰলৈকে আপুনি যাব পাৰিলে হয় কি ক'ব নাৱৰ কাৰণে আমাক সুবিধাৰ কাৰণে কি ক'ম একো তেনেকুৱা ক'বলৈ ভাষাই নাই শুনিছোঁ নাও চলিছিলে ইফালে নহয় হা আৰু কালিও নাও আহিছে বুলি গম পাইছোঁ আমাৰ কালি বন্ধ আছিলে বাৰু এতিয়া আজিতো আহিবই লাগিব অফিচ আৰু নাও এতিয়া কৈছে 10:30 পিছত নাও আহিব পাৰে আমি মানে ৰাতিপুৱা আপোনাৰ 8টামান বজাতে আহিছোঁ চাগে 10:30 কাৰণে আমি ৰখি আছোঁ এই দৃশ্যসমূহ চিত্ৰসমূহ যেতিয়া আপুনি দেখে আজি আপুনি 5 মাহ হৈছে আপুনি গুৱাহাটীত অহা এই দৃশ্যসমূহ দেখিলে মনত কেনেকুৱা ধৰণৰ ভাৱ আহে যে গুৱাহাটীতে আছোনে মানে কি ক'ম এতিয়া তেনেকৈতো ক'ব নোৱাৰোঁ গুৱাহাটী মানে স্মাৰ্ট চিটি আৰু এইবিলাকেই চাগে ডিজিটেলাইজেশ্যনৰ এটা হেৰি পাৰ্ট বুলি ক'ম আৰু স্মাৰ্ট চিটিত এতিয়া পানী চানীও সকলো হয় স্মাৰ্ট চিটিৰ এটা অংশ চাগে এইবিলাক চাগে তাৰপিছত চাগে আমি ডেভেলপমেণ্ট কিবা দেখিম তেনেকুৱা আৰু মই কাৰো এগেইনষ্টত যোৱা নাই বাৰু কিন্তু মানে সেয়া ষ্টেপ ৱাইজ চাগে এনেকৈ ডেভেলপমেণ্ট হ'ব পাৰে এই মুহূৰ্তত আমি সেয়া দেখুৱাইছোঁ এই ধৰণে আচলতে আঘাত হৈছে আঘাত পোৱাৰ পিছত এই পানীতে আচলতে দেখিবলৈ পাইছে এই ধৰণে আগুৱাই আহিছিল নিজৰ কৰ্মস্থানলৈ গৈ আছিল কিন্তু তাৰ পাছত আগুৱাব এই কাৰণে পৰা নাই কাৰণ তেখেতে বহু গুৰুতৰভাৱে তেখেতে আঘাতপ্ৰাপ্ত হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এই ধৰণে আচলতে তেখেতে বহি ৰৈছে নিজৰ কৰ্মস্থানত যোৱাৰ পৰা তেখেতে ৰৈছে কাৰণ যিটো সুবিধা থাকিব লাগিছিল ৰাবাৰ বটৰ এই ৰাবাৰ বটৰ সুবিধাও আমি এই মুহূৰ্তত আমি দেখিবলৈ পোৱা নাই যাৰ পৰিপ্ৰেক্ষিতত তেখেতে কৰ্মস্থানলৈ যোৱাটো অসুবিধা হৈছে কিন্তু তাৰ পাছত এই সমস্যাসমূহ যেতিয়া কোৱা হয় সমস্যাসমূহ উল্লেখ কৰা হয় কিন্তু সমাধান আচলতে কিয় নহয় বা সমাধানটো কিয় নকৰে সেয়া প্ৰশ্নৰ বিষয়ে সকলোৰে মনত উত্থাপন হৈছে আৰু এই ধৰণে গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত হৈ থকাৰ পিছত তেখেতে একে স্থানতে বহি ৰৈছে কাৰণ কোনো ধৰণৰ সুবিধা নাই আজি খুব কম সংখ্যক দোকান খুলিছে যাৰ পৰিপ্ৰেক্ষিতত ওলাই যাব পৰা নাই আৰু চিকিৎসাৰ বাবে তেখেতে নিজকে সুস্থ কৰিবৰ বাবে তেখেতে কোনো ধৰণৰ চিকিৎসাৰ সঁজুলি বা ব্যৱহাৰিক যিকোনো বস্তু সেইখিনি তেখেতে সুবিধা লাভ কৰা নাই যাৰ পৰিপ্ৰেক্ষিতত একেটা স্থানতে ৰ'ব লগা হৈছে এয়া কেৱল মহানগৰী এটা সমস্যা এনেকুৱা বহু সমস্যা আছে যি সমস্যা আমি আপোনালোকক দেখুৱাই যাম মহানগৰীৰ ভিন্ন প্ৰান্তৰ ক'ত কেনেকুৱা ধৰণৰ মানুহে এই বানপানীৰ ফলত সমস্যাত ভুগিছে আৰু কেনেকুৱা ধৰণে তেখেতসকলৰ বিপদৰ সন্মুখীন হৈছে